গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। মই পাৰুল। মই এটা কথাৰ কাৰণে এতিয়া ইউটিউবত এটা ভিডিঅ' বনাইছোঁ দেই। আপোনালোকে সকলোৱে চাব। কথাষাৰ কিন্তু বহুত গুৰুত্বপূৰ্ণ, নহয় জানো বাৰু? এতিয়াতোচোন একদম ইউটিউব, ফেচবুক চবতে মানে ফালি আছে যে অসমীয়া চলচ্চিত্ৰৰ সেইটো যে নিউজটো দি আছে, যে এক্সিডেণ্ট নিউজটো সেইটো দি আছে, নন্দিনী কাশ্যপৰ দি আছে। গতিকে মই তেওঁৰ ওপৰত হেৰি কৰি পিনি ভিডিঅ'টো বনোৱা নাই দেই। মই নিজৰ যিখিনি অভিজ্ঞতা সেইখিনিৰ পৰাহে কৈছোঁ। কাৰণ দিনটো মই বজাৰ হাট, ল'ৰা ছোৱালী টিউশ্যন নিয়া, ল'ৰা ছোৱালী স্কুল নিয়া, বজাৰ হাট কৰি ফুৰোঁ। গতিকে মোৰতো কোনো ফ'ৰ হুইলাৰ গাড়ী নাই, চাৰিচকীয়া গাড়ী নাই। স্কুটি লৈ সকলোখিনি কৰোঁ যদিও গাড়ী সৰু ডাঙৰলৈ কেছ নহয়। যেতিয়া মই টাৰ্ণিংবোৰত লক্ষ্য কৰোঁ কিছুমান গাড়ী টাৰ্ণিঙৰ পৰা ওলাই আহে, সৰু গাড়ী হওক বা ডাঙৰ গাড়ী হওক, নাই কোনো হৰণ দিয়ে, নাই কিবা দিয়ে। এটা কথা নহয়, তেওঁলোকক চৰকাৰী লাইচেঞ্চ, তেওঁলোকে লাইচেঞ্চ ধুনীয়াকৈ বনাই হেৰি কৰি পিনে লাইচেঞ্চখন বনাই আনিছে, তাততো তেওঁলোকে চব ঠিক ঠাকেই কৰিছে। কিন্তু এই ট্ৰেফিক পইণ্টবোৰতো তেওঁলোকে সেই নম্ৰভাৱেই চলায় ট্ৰেফিকৰ ভয়ত। আৰু ট্ৰেফিকসকলে কিমান কি কৰিব, তেওঁলোকে ইমান বেয়া লাগে। এই পহৰ ৰ'দত তেওঁলোকে ৰখি পিনি ইমানখিনি কণ্ট্ৰল কৰে ন, তেওঁলোকে ডিউটি কৰে। কিন্তু প্ৰত্যেকজন মানুহ পিছে আৰু কোনাইতো ঘূৰিব নোৱাৰে। কিন্তু মানুহবোৰে নিজেই দায়িত্বশীল হ'ব লাগিব, নহয় জানো? ঘটনাবোৰ ইমান বাঢ়িছে, বহুত বাঢ়িছে ঘটনা। দেখোঁ টাৰ্ণিংবোৰত যেতিয়া টাৰ্ণিংবোৰৰ পৰা মেইন ৰাস্তালৈ যেতিয়া ওলাই আহে, চাৰিআলি তিনিআলি, নাই কোনো হৰণ দিয়ে, নাই কিবা দিয়ে, ভাৰককৈ ওলাই আহে। এটা কথা নহয়, চিধা আহি থকা গাড়ীখনে যেতিয়া এইফালৰ পৰা হৰণটো নামাৰে, তেতিয়া কিমান অসুবিধা হয়। পটককৈ ব্ৰেক মাৰি দিলে আগত গাড়ী থাকিব, পিছত গাড়ী থাকিব, হয়তো আগৰজনো দুখ পাব পাৰে, ব্ৰেকৰজনো দুখ পাব পাৰে, নহয় জানো বাৰু? মানুহখিনি কিয় বাৰু দায়িত্বশীল নহয়, মই সেইটোহে বুজি নাপাওঁ। ঘৰৰ পৰা ওলালে আৰু ভগৱানৰ নাম লৈ যাওঁ আৰু দেই, বোলো হনুমান বাবা সকলোকে ৰক্ষা কৰিবা। ইমান পৃথিৱীখনত ইমান ঘটনাবোৰ হ'বলৈ ধৰিছে, ইমানেই ঘটনা হ'বলৈ ধৰিছে, ডেইলি নিউজত দিয়েই থাকে। এই নন্দিনী কাশ্যপৰতো বাৰু এতিয়া ৰিচেণ্টলি দিছে, কিন্তু ইমান ঘটনা হৈ থাকে। এটা কথা মনত ৰাখকচোন বাৰু, অকণমান যদি প্ৰত্যেকজন ব্যক্তি ধৈৰ্যশীল হয়, আপোনালোকে যি কামতেই নকৰিছে, অকণমান নিজৰ হিচাপত গ'লে, অকণমান লাহে ধীৰে গ'লে, আপোনালোকে তাত পাবগৈ, সময়ত পাবগৈ। আপোনালোকে অভাৰটেক কৰা, টাৰ্ণিঙত হৰণ নিদিয়া, এনেকৈয়ে কৰি কত যে ঘটনাবোৰ হৈছে মানুহৰ। সেই হেৰুৱা ঘৰ, যাৰ ঘৰত ঘটনাবোৰ হয়, হেৰুৱাই দিয়ে মানুহজন, সেই ঘৰখনত কেনেকুৱা লাগে? প্ৰত্যেকে সেই জেগাটোত ৰাখি পিনি নিজকে চাবচোন, কেনেকুৱা দুখ লাগে। গতিকে সেনেকুৱাখিনি নকৰি প্ৰত্যেকজন মানুহে দায়িত্বশীল হ'ব লাগে। কাৰণ কয় নহয়, লোকৰ কষ্টখিনি সদায় নিজৰ বুলি ভাবিব পাৰিব লাগিব। লোকক কেতিয়াও কষ্ট দিব নাপায়, কেতিয়াও কষ্ট দিব নাপায়। মই প্ৰত্যেকজন ঘৰৰ মানুহৰ যিখিনি ডাঙৰ মানুহ, সেইখিনিয়ে শিকাব লাগে যে ৰাস্তাত সৰু ল'ৰা ছোৱালী, বৃদ্ধ মানুহ, বয়সস্থ মানুহ যেতিয়া যায়, অকণমান খোজকাঢ়ি গ'লেও অকণমান শ্ল' হৈ দিব লাগে, তেওঁলোকক যাবলৈ সুবিধা দিব লাগে। আৰু বয়সস্থৰ কথা মানুহটো চব সমানেই বাৰু। আৰু গাড়ী মটৰ চলালে পৰাপক্ষত হিচাপত চলালে সকলোখিনি বাচি যায়, নহয় জানো? ইমান ঘটনা হ'বলৈ ধৰিছে, এনেকৈ হ'লে কেনেকৈ হ'ব? মই মোৰ ল'ৰা ছোৱালীক সদায় শিকাওঁ যে অকণমান লাহে ধীৰে গ'লে একো ডাঙৰ কথা নহয়। 5 মিনিট 2 মিনিট দেৰি হ'লে কোনো ডাঙৰ কথা নহয়। লাগিলে সময়তকৈ আগত ওলালে হৈছে ঘৰৰ পৰা, সেইটোৱে শিকাওঁ। কিন্তু ৰাস্তাত দেখোঁ যিখিনি ভয়কৈ চলাওঁ, গম পাইছেনে? একদম যিখিনি টাৰ্ণিঙত নাই হৰণ, অভাৰটেক কি চাব, একদম 4 হুইলাৰ গাড়ী 3খন 4খন একেলগতে অভাৰটেক কৰি দিয়ে। যদি লেফ্ট ছাইডে গৈ থাকে, ৰাস্তাতে ৰাইট ছাইডে যাবলৈ গাড়ীয়ে নাথাকে, যদি খালী থাকে ইমানেই অভাৰটেক কৰে গাড়ীয়ে। এনেকৈ হ'লে ঘটনাবোৰ হ'বই ন। আৰু প্ৰশাসনেনো কিমান মানুহৰ পিছত লাগি থাকিব? প্ৰত্যেকখন ঘৰতে মানুহৰ 2খন 3খন আজিকালি গাড়ী হ'বলৈ ধৰিছে। গাড়ী কিনাটো কোনো ডাঙৰ কথা নোহোৱা হৈছে। গতিকে মানুহখিনিয়ে নিজে সাৱধানতা হ'ব লাগে। মানুহখিনি এইটো বুজিব লাগিব, পুলিচ যুগবোৰ হ'ল বুলি আৰু ইমান আৰু উৎপাত হোৱাটো ভাল নহয়। মানুহে এইটো বুজিব লাগিব, সকলোৰে দুখ কষ্ট বুজিব লাগিব। নিজৰ জেগাত, আনৰ জেগাত নিজক ৰাখি চাবচোন। আপুনি এইটো ভাবিব লাগিব যে কাইলৈ যদি মোৰ লগত দুখনত নাজানো কি হ'লতো, সেই কথাটো ভাবি যদি চলে নহয়, কাৰো একো ক্ষতি নহয়। তেতিয়া সাৱধানতাৰ মৰণ নাই। তাৰপিছত কোনেও কাৰোবাক মাৰিম বুলি নামাৰে, কিন্তু মানুহে কয় নহয় অত্যন্ত চঞ্চলটো ভাল নহয় বুলি। মই মোৰ ল'ৰা ছোৱালীকো সদায় সেইটোকে বুজাওঁ, অত্যন্ত চঞ্চল কিন্তু ভাল নহয়। আৰু নাজানো সিহঁতি কি কৰে কি নকৰে আগলৈ, কিন্তু মই বুজাওঁ মাকৰ কৰ্তব্যখিনি। সেইটোৱে আৰু ক'লোঁ আপোনালোকক।
প্ৰত্যেকজন নাগৰিকে যদি অকণমান বুজি পায় কথাখিনি তেতিয়া এই ঘটনাবোৰ অলপ কমিব বুলি মই ভাবোঁ। বহুত বেয়া লাগিছে নিউজটো চাই পিনি, আৰু এনেকুৱা নিউজটো কিমান, সেইটোৱে নতুন নহয় নহয়, কিমান শুনিছোঁ। এইটো যেনিবা হুলস্থুল লাগিছে নিউজটো, আৰু কিন্তু তেনেকুৱা নিউজ কিমান শুনিছোঁ। বহুত দুখ লাগে, বহুত বেয়া লাগে, ভাবিলে কিবা লাগে। মই সদায় আনৰ কষ্টখিনি জেগাত নিজক ৰাখি সদায় চাওঁ, কেতিয়াও এটা পৰুৱাকো মানে কষ্ট দিব নিবিচাৰোঁ, যিহেতু সেইটোও কষ্ট পাব। তাক যদি আপুনি গচকি দিয়ে জীৱনটো যাব সময়ত সেইটোও কষ্ট পাব। গতিকে মানুহ হ'লে অকণমান তেনেকৈ বুজা ফেলা হ'লে মানে খুব ধুনীয়াকৈ পৃথিৱীখন চলি যায়। তেতিয়া ভাল কথাখিনি সেইটোৱে বুজালোঁ, আৰু মানে বুজালোঁ বুলি নহয়, আপোনালোকৰ লগত পাতিছোঁ, ল'ৰা ছোৱালীকো বুজাওঁ, সেইটোৱে। আপোনালোকৰ কি মতামত জনাব দেই। বাই বাই।